সততে অহা এক প্ৰলয়ংকাৰী বানৰ কবলত পৰিল আমগুৰি নগৰৰ লগতে আমগুৰি উপকণ্ঠ প্ৰায় 40খন গাঁৱৰ একমাত্ৰ আশা আৰু ভৰসাৰ স্থল হিচাপে চিহ্নিত হোৱা আমগুৰিৰ সামূহিক চিকিৎসালয়। আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰখনো ইতিমধ্যে জাতি নদীৰ যি আচলতে প্ৰবল যি আচলতে পানী, এই প্ৰবল পানীৰ সোঁতত ইয়াৰ যিসমূহ আচলতে বাসস্থান আছিল, যিসমূহ কোৱাৰ্টাৰ আছিল, সেই কোৱাৰ্টাৰৰ লগতে এই সম্পূৰ্ণ সামূহিক চিকিৎসালয়খন কিন্তু জাতি নদীৰ প্ৰবল বানৰ কবলত আচলতে পৰিলে। মই পোনে পোনে অসম লাইভ 24 দৰ্শকসকলক দৃশ্যাংশ দেখাবলৈ লৈছোঁ। এইখনে হৈছে আমগুৰিৰ একমাত্ৰ স্বাস্থ্যৰ আশা আৰু ভৰসাৰ স্থল আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰ। আৰু এই সামূহিক স্বাস্থ্য কেন্দ্ৰখনে যোৱা 19 জুলাই আচলতে নিশা হঠাতে অহা যি বানৰ কবলত পৰিলে। আৰু এই বানৰ কবলত পৰাৰ আচলতে পাছতে এই সামূহিক চিকিৎসালয়ত যিসমূহ আচলতে যন্ত্ৰাংশ আছে, ইয়াৰ যিসমূহ ঔষধ আছে বা ইয়াৰ যি এক্সৰে মেচিনকে আদি কৰি যিসমূহ ইলেক্ট্ৰনিক সা সৰঞ্জাম আছে, সকলোখিনি আচলতে বানৰ কবলত পৰিল। আৰু বানৰ কবলত পৰাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গ'ল যে সম্পূৰ্ণ ইয়াৰ 100% যি ঔষধসমূহ ইতিমধ্যে ডেষ্ট্ৰয় হৈছে, ইয়াৰ যন্ত্ৰাংশসমূহ ইতিমধ্যে আপোনাৰ ডেষ্ট্ৰয় হৈছে বুলি ক'ব লাগিব। আৰু যি স্বাস্থ্যৰ যি আচলতে সেৱা যদি ইয়াত কোনোবাই যদি গ্ৰহণ কৰিব পাৰিম বুলি ভাবি আহে, তেনেহ'লে তেখেতলোকে ইয়াৰ পৰা নিৰাশ হৈ যাব লাগিব। অসম লাইভ 24 এই যদি প্ৰতিবেদন আমগুৰিৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত ৰাইজে চাই থাকিলে আমি তেখেতলোকক সজাগ কৰি দিওঁ, যদিহে আপোনালোকে আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰখনলৈ যদি আপোনালোকে স্বাস্থ্য ক্ষেত্ৰখনত কিবা সহায় পাম বুলি ভাবি আহিব, তেতিয়াহ'লে নিশ্চয় আপোনালোকে ইয়াৰ পৰা নিৰাশ হৈ যাব লাগিব। কাৰণ কিয়নো ইয়াত যিসমূহ আচলতে আৱাসগৃহ আছিলে, ডক্টৰ বা আপোনাৰ পৰিচাৰিকা নাৰ্ছসমূহৰ যি থকা যিসমূহ আৱাসগৃহ আছিলে, সম্পূৰ্ণ কিন্তু তেখেতলোকৰ মুধচৰ ওপৰে আচলতে পানী পাৰ হৈ গৈছিল, যাৰ ফলত ইয়াৰ থকাৰ যি পৰিৱেশ ইতিমধ্যে নাইকিয়া হৈছে। ইয়াৰ সম্পূৰ্ণ যিসমূহ আচলতে ৰোগী চোৱাৰ যিসমূহ কক্ষ আছে, কক্ষসমূহ ইতিমধ্যে বানৰ কবলত পৰিছিল, যাৰ বাবে তাৰ ভিতৰৰ চোৱাত যদিও পানী কিছু কিছু শুকাই গৈছে, কিন্তু এতিয়াও দুৰ্গন্ধময় আচলতে পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ লগত স্থানীয় কেইজনমান যুৱক আছে। মই আপোনাৰ আচলতে পোনে পোনে আচলতে যোৱা 19 তাৰিখে নিশা অহা বানৰ কবলত আমগুৰি একমাত্ৰ সামূহিক চিকিৎসালয়খনো বানৰ কবলত পৰিছিল। এতিয়া ইয়াত কিন্তু স্বাস্থ্য যদি কোনোবা যদি আহে যদি বোলে সেৱাৰ কাৰণে, কিন্তু ইয়াত বঞ্চিত হ'ব। কি ক'ব আপুনি গোটেই বিষয়টোৰ সন্দৰ্ভত? হয়, অত্যন্ত দুখজনক। যোৱা আচলতে 19 তাৰিখে যি প্ৰলয়ংকাৰী জাঁজি নদীৰ বানপানী হ'ল, এই বানপানীৰ ফলত আমগুৰিত যিখন সামূহিক স্বাস্থ্যকেন্দ্ৰ আছে, এই স্বাস্থ্যকেন্দ্ৰখন সম্পূৰ্ণৰূপে এক প্ৰকাৰ তছনছ হৈ গ'ল। বিশেষকৈ ইয়াৰ যিসমূহ ইলেক্ট্ৰনিক সামগ্ৰী আছিলে, এক্সৰে মেচিন হওক, আল্ট্ৰাচাউণ্ড মেচিন হওক বা প্ৰসূতিৰ লগত জড়িত যিসমূহ ইলেক্ট্ৰনিক যন্ত্ৰাংশ আছিলে, সেই যন্ত্ৰাংশসমূহ প্ৰায় ধ্বংস হৈ গ'ল। সেয়েহে আমি বি লাচিত থানাৰ লগতে আমগুৰি জাতীয় দল সংগঠন তথা ৰাইজৰ বৰ্তমান এটাই দাবী যে অতি শীঘ্ৰে এই যিসমূহ এক্সৰে মেচিন, আল্ট্ৰাচাউণ্ড মেচিনৰ লগতে অন্যান্য সামগ্ৰীসমূহ সেই সামগ্ৰীসমূহ অতি সোনকালে অসমৰ স্বাস্থ্য বিভাগে ইয়াত তেওঁলোকৰ আমগুৰি তথা বৃহত্তৰ আমগুৰি অঞ্চলৰ ৰাইজৰ সুবিধা হোৱাকৈ অতি শীঘ্ৰে তেওঁলোকে ইয়ালৈ প্ৰদান কৰক। আমি লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে তেখেতে বৃহত্তৰ আমগুৰি অঞ্চলৰ সাধাৰণ ৰাইজৰ উপকাৰ হোৱাকৈ অতি শীঘ্ৰে এই যন্ত্ৰপাতিসমূহৰ যোগান ধৰক। আৰু বিশেষকৈ শিৱসাগৰ জিলা প্ৰশাসনে ইয়াত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰক। নিশ্চয়কৈ মই পুনৰবাৰ কৈছোঁ, আচলতে আমগুৰি নগৰৰ লগতে আমগুৰি উপকণ্ঠ অঞ্চলৰ প্ৰায় 20ৰ পৰা 40খন গাঁৱৰ কিন্তু আশাৰ ভৰসাৰ আচলতে স্বাস্থ্য ক্ষেত্ৰত জনিত কাৰণত কিন্তু এই স্থানলৈকে আহিবলগীয়া হয়। আৰু প্ৰায় আমগুৰি নগৰৰ আশে পাশে 40খন গাঁও উপকৃত হৈ আছিল এই সামূহিক চিকিৎসালয়খনৰ পৰাই। কিন্তু বৰ্তমান এক তথৈবচ অৱস্থাই আচলতে দেখা দিছে। কিন্তু মই ক'ব লাগিব, ইয়াৰ সকলো ঔষধ কিন্তু 100% আচলতে ডেষ্ট্ৰয় হৈ গৈছে বুলি ক'ব লাগিব, যন্ত্ৰাংশসমূহ ডেষ্ট্ৰয় হৈ গৈছে বুলি ক'ব লাগিব। আৰু কি ক'ব, এই মুহূৰ্তত জিলা প্ৰশাসনক আপোনালোকে কি আহ্বান জনাব, যিহেতু আমগুৰিৰ একমাত্ৰ আচলতে স্বাস্থ্য কেন্দ্ৰ, যিটো সামূহিক স্বাস্থ্য কেন্দ্ৰ আছিলে, এইখন কিন্তু ইতিমধ্যে বানৰ কবলত সম্পূৰ্ণ নিশেষ হৈ গ'ল। কি ক'ব আপুনি এই মুহূৰ্তত, কি আহ্বান জনাব এই মুহূৰ্তত? নিশ্চয়কৈ হয়, যোৱা 19 তাৰিখে ৰাতি যি বলীয়া বান আহিলে, এই বলীয়া বানে আচলতে আমগুৰিৰ লগতে আমগুৰি উপকণ্ঠ বহুখিনি ক্ষতি সাধন কৰিলে। তাৰ মাজতে একচুৱেলি 40-50খন গাঁও সামৰি একমাত্ৰ স্বাস্থ্যকেন্দ্ৰ আমগুৰি সামূহিক চিকিৎসালয়খন। আৰু এই কথাই নহয় যে অকল শিৱসাগৰ মানুহখিনিয়ে, ইয়াত যোৰহাট ডিষ্ট্ৰিক্টৰ মানুহখিনিও আহে, ওচৰে পাঁজৰে চেলেং, লখৰাখন, এনেকুৱা ধৰণৰ গাঁৱৰ পৰা। কিন্তু আজি দেখিছোঁ যে এই বালিয়া বানে যেতিয়া আচলতে আহিলে, অনিষ্ট কৰি পিনে আচলতে যিসমূহ মেচিন আছিলে সকলো বিকল কৰিলে, দৰৱ পাতি ঔষধ আদি সকলো নষ্ট, কম্পিউটাৰৰ পৰা আদি কৰি সকলোখিনি সংকট নষ্ট, ডক্টৰ নাৰ্ছসকল ইয়াৰ ঘৰসমূহ সম্পূৰ্ণ ডুবি গ'ল। তেখেতলোক আজি ধৰি থাকিব নোৱাৰা অৱস্থা হৈ আছে। এতিয়া আচলতে বানে আহিল, বান গুচি গ'ল, কিন্তু আচল সংগ্ৰামখন এতিয়া হ'ব। কাৰণ এইকাৰণে হ'ব জীৱন সংগ্ৰামখন, মানে কি এতিয়া আচলতে বানৰ পিছতে আচলতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ, পানীও যিখিনি এৰি থৈ যায়, তাৰপিছতে ডায়েৰিয়া, কলেৰিয়া বা এনেধৰণৰ বিভিন্ন ধৰণৰ হ'ব। কিন্তু আচলতে যাৱতীয় পৰিমাণে আচলতে ঔষধ পাতি নাই বুলি ক'লেও বেয়া নহয়, কাৰণ সকলোখিনি শেষ হৈছে, সকলোখিনি ডেমেজ হৈছে, কিছুমান উটি গৈছে। আচলতে এইখিনি ক্ষেত্ৰত আমি কওঁ যে শিৱসাগৰ যুটীয়া স্বাস্থ্যসলক আমি আৰু জনাওঁ যে আচলতে এই বস্তুখিনি অতি সোনকালে কাৰ্যক্ষম কৰিব লাগিব। আৰু টাইহোম যুৱৰ বিষয়ে এটা কথা স্পষ্টকৈ আমি কওঁ যে বিধায়ক মৰিধায়কো আমি আহ্বান জনাওঁ যে আপোনালোকে আচলতে আমগুৰি 40-50খন গাঁৱৰ মানুহখিনি আচলতে ৰাতি যেতিয়া আহে ইয়াত বেমাৰ, কিন্তু একচুৱেলি সেই সুবিধা সুযোগ
চাবজেক্ট নাই, লাইনৰ পৰা আদি কৰি বা ডক্টৰৰ পৰা আদি কৰি কিন্তু খুব কম হোৱাৰ কাৰণে আচলতে মানুহখিনি এইখনে আশা কৰি আহে। আৰু এইখনৰ পিছতে আকৌ 40-50 কিলোমিটাৰ দূৰ শিৱসাগৰ পৰা জয়সাগৰলৈ যাবলগীয়া হয়। আচলতে বহুখিনি এটা ডিষ্টেঞ্চ মেইনটেইন কৰিলে সাধাৰণ সৰ্বসাধাৰণ মানুহত এতিয়াও বৰ্তমান অৱস্থাত কাৰো ওচৰত একো সা সম্পত্তি নাই বা অকল যাব পৰা ব্যৱস্থা নাই। সেইকাৰণে বিধায়কজনক আহ্বান জনাওঁ যে অতি শীঘ্ৰে গুৰুত্ব দিয়ক আৰু